কোনে করো অত্য হাস্য অন্য গগনাথ হুন হুন মূর্খ কঙ্ক মোৰেই নাম লৈ কোনোবাই কৰিছে আজি অট্টহাস্য অন্য গগনাত দৈৱকীৰ বিয়া পাতি মহাসমাৰোহে আপোন মহাৰাজী মূৰ্খ কঙ্ক এই স্নেহৰ ভগ্নীটোৰ দৈৱকীৰ গৰ্ভজাত স্তন সন্তানে সংহাৰ কৰিবতো মৰণৰ দিনটোৰ দুৰন্ত চমু চাপি আহে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা অতি সঁচা মনত পৰিছে মোৰ সেই সৎজ্যোতিৰ অভিশাপ আপোন পাহৰা হৈ আনন্দতে আজি এই মূৰ্খ কংসই পাহৰিছো আপোনাৰ ভূত আৰু ভৱিষ্যত সাৱধান কৰি দিছে আকাশী পণিয়ে পৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতো ঘৰুৱা বিজুলী বেগেনা তব ত্যক্ত তৰোৱাল আনন্দত উন্মত্ত প্ৰজা আজি পলাও কিলৌৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোটি বধ কৰা যাকে য'তে পোৱা এফালৰ পৰা জোৰে বলিয়া দতাল হাতী তুৰন্তে ওলাই মেলি দিয়া সমগ্ৰ প্ৰজাৰ সাগৰা আনন্দৰ উৎসৱ একেবাৰে ধ্বংসৰ ধুমুহা আজি এই কালকেতুৱে যিহকেই বিচাৰিছে আৰু তাকেই পাইছে লক্ষুদেৱ নতুন মিতি স্নেহৰ ভগিনী মোৰ দৈৱকী ভৱিষ্যত ভাগ্যলিপি কংসৰ অনিলকন পতি যি মিলন বান্ধোনেৰে বান্ধি দিছিলো তোমালোক দুয়োকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ
জি জি হিয়া ভরা আনন্দময় তোমালোক দুয়োকে কৰিলো প্ৰদান তাৰেই আজি যোগ্য প্ৰতিদান অচিৰতে অংশৰ মৰণ বেশ বেশ কথা এয়া হব নহব অন্যথা কিন্তু একাংশৰ মৰণ জানো ইমান সহজ একাংশৰ মৰণ জানো ইমান সহজ মমতা আছিল যত মানে সমন্ধৰ এই নাক পাক মই হরগাঘাতে তাইব কি কৰি হিৰাছে মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ থামে বিৰুদ্ধ কৰি চিৰকাললৈ কোৱা দাদা কিবা হেতু ল'ব লাগে আজি মৃত্যুদণ্ড মই কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই আজি শাস্তি পায় বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় কলংক সানিছা কিয় কলংক বিকাশী নাই তোৰ কোনো অপৰাধ নহয় এইটো অপৰাধী আজি এই মথুৰাৰ প্ৰজাৰ যত মানে অপৰাধ এই অবুদ্ধ তুমি কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলেও জানো কৰিব সঁচাই বসুদেৱ ৰজা তুমি সৰ্বশক্তিমান ৰজা মই সকলো কৰিব পাৰা নিজ ইচ্ছা যেনে ইচ্ছাবোৰ তেনে কাম সঁচা হওক মিছা হওক ন্যায় অথবা অন্যায় সবাৰ বিধান হব ইচ্ছা তোমাৰ আৰু সেই গৰ্বতে আজি গৰ্বিত তোমাৰ শিৰে ৰাজা হিমাদ্ৰী লংঘিছে বসুদেৱ হত্যা কৰি নিজ ভগিনী মৰণকো তুমি আজি ৰুধিব খুজিছা নালাগে কৰিব তোমাৰ কথাই সঁচা ৰজা মই কৰিব পাৰো মই নিজ ইচ্ছামতে সকলো সেয়েহে প্ৰথমতে দৈৱকীক কৰি হিৰছে তাৰ পাছত চাম মই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কেনেদৰে কংসক কৰিব নিধন সাজু হ বিকশিত মৃত্যুৰ বাবে সাজু আছো মই দাদা সাজু আছো প্ৰতিটো মুহূৰ্তৰ বাবে কিন্তু জানিবা ধৰো বীৰ তুমি সৰ্বশক্তিমান কিন্তু দেখা পায় আগন্তুক মৰণৰ স্বপ্নৰ প্ৰহেলিকা যিদৰে কবিতা দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনেকুৱা যদিহে মৃত্যু হয় মোৰ স্বামীৰ আগত তোমাহে
তোমাৰ মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম গ্ৰহণ দাদা, কৰিম গ্ৰহণ। সঁচা কথা ৰাজু, এনে কাৰ্য অতি অশুভ। নাৰী হত্যা, অগ্নি হত্যাৰে কলংকৰ কালিমাখানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। এনে কাৰ্য কৰা যদি যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে কৰিব গঞ্জনা নলব তোমার নাম লাজতে ঘৃণাতে। লাজতে ঘৃণাতে আৰু তাৰে ভয়ত গাখীৰ খুৱাই এই মূৰ্খ কংসই জগতত বীৰ বুলি দিব পৰিচয়। বঢ়িয়া চুক্তি তোমাৰ, হিতাকাংক্ষী বৃত্ত মোৰ। তুমি বসুদেৱ, তাৰো আছে সহজ উপায়। উপায় কি উপায় বসুদেৱ? আছে ৰাজন, আছে। দৈৱকী থাকিব জীয়াই তোমাৰো ৰজা একোকে অনিষ্ট নহব। হে ৰাজন, কৰ জোৰে মই কৰিছো দিয়া মোক দৈৱকীৰ প্ৰাণ শিক্ষা দান। নানাই বসুদেৱ, ই অসম্ভৱ। তার পরিবর্তে কি বসুদেৱ? তার পরিবর্তে রাজন দৈৱকীর গর্ভজাত প্রথিত সন্তান যে মুহূর্ততে ভূমিষ্ঠ হব, তার পিছতে একটি একটি করে আনি দিন তোমার হত্যা করি সিহঁত। অবা তুমি সাৱধান নিজ ইচ্ছা মতে। নজনাবা তেনেকুৱা প্ৰাৰ্থনা, নজনাবা। ঘৰ দেৱ শিশু সৰল নিষ্পাপ, সিহঁতৰ প্ৰাণ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। মোৰ নাই প্ৰয়োজন। ভালদৰে ভাবিছো বসুদেৱ, পাৰিবানে পালিব প্ৰতিজ্ঞা তোমাৰ? পাৰিবানে পুত্ৰস্তে বিষত জীৱ তুমি? যদি পাৰা তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো দৈৱকীক মই। শক্তিধৰ নৰপতি প্রজা আমি আশ্রিত তোমার। দুর্বল আমার পরা প্রবল শক্তিরে আপন ইচ্ছারে কাহি নিব পারা তুমি প্রতি মুহূর্ততে। জীব আছে সকলো আমার, তথাপিও কওঁ শুনা ৰাজন, মিছা কথা মই নকওঁ কদাপি। প্ৰাণন্তেও পালিম প্ৰতিজ্ঞা নিজৰ। হব এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন আপোন সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত।
বন্ধ করা দাদা, দাদা বন্ধ করা, বন্ধ করা তোমার ঢঙ্গ লীলা। হুজুর! দেখো বন্ধ করা। মথুরা পাখি আজি হারে হারে মর্মে মর্মে উপলব্ধি করো কণ্ঠর হকতি বীরত্ব পরাক্রম কিমান। দাদা দাদা বন্ধ করা তোমার ঢঙ্গ লীলা। বন্ধ করা রাজন, বন্ধ করাই ধ্বংসযজ্ঞ। হাতে বন্ধ করা। হাতে দাদা, দৈবকী বন্ধ করা। হাতে দাদা হাতের দৈবকী হাতে হাতে বিকাশী রাজন, দৈবকী, নাচ। ডাক্তার দিবা দৈবকী, ডাক্তার দিবা। ও প্রভু, তুমি কোন প্রভু, তুমি কোন? প্রভু, প্রভু অতি ওসর দৈবকী, অতি ওসর। অন্য কালকেতু সুন্দর তোমার আয়ুধ। অতি সুন্দর কালকেতু। চমৎকার সুন্দর অতি সুন্দর তোমার আয়োজন কালকেতু। অতি সুন্দর কালকেতু। চমৎকার চমৎকার কালকেতু।
মহাৰাজ নৃত্য গীতৰ বন্ধ হ'ল কিয়? এই বসুদেৱ আহিছে মহাৰাজ। বসুদেৱ? হয় মহাৰাজ। লৈ অহা বসুদেৱক মোৰ সমীপে। জীৱাজ্ঞ মহাৰাজ। মহাৰাজৰ জয় হওক। বসুদেৱ, কোৱাচোন বসুদেৱ, অকস্মাতে মোৰ ওচৰলৈ অহাৰ কাৰণ কি শিক্ষা প্ৰকাশ কৰা। ৰাজন, যদিওবা পুত্ৰ সুখে কান্দি কান্দি পিছপলা দৈব, যদিওবা পুত্ৰ সুখে মই অতিকে ব্যাকুল, তথাপিও ৰাজন, পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি আনি দিছো মই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। যেনে ইচ্ছা কৰক বিধান। বসুদেৱ, দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান? দিয়া দিয়া বসুদেৱ, দিয়া দিয়া বসুদেৱ। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান কংসৰ কালবৈৰী। ইয়াক 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 কিন্তু বসুদেৱ, এইটো দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। হয় ৰাজন, হয়। মোকতো দৈৱকীৰ গৰ্ভজাতৰ প্ৰথম সন্তানৰ আৱশ্যক নাই। মোক লাগে মাথো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। গতিকে বসুদেৱ, লৈ যোৱা পুত্ৰক তোমাৰ। ইয়াৰ পৰা মই নেদেখো কোনো মৃত্যুৰ ভয়। অপহৰে কৰোণা কৰা। যাওঁ এবে মই নিজ কৰ্তব্য পালন কৰিম। কিন্তু শুনা বসুদেৱ, জন্ম মাত্ৰেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান তৎকালে তুলি দিবা মোৰ হাতত। সিহে হেনো মোৰ প্ৰাণবলী। শুনি আছো মই বাৰে বাৰে বাণী। এতিয়া যোৱা বসুদেৱ, তুমি যোৱা। ভাল ভাল ৰাজন। হেয়া কাৰ কণ্ঠস্বৰ? দেৱকী নাৰদৰ কণ্ঠস্বৰ। দেৱকী নাৰদ? হয় লৈ আহা নাৰদক মোৰ সমীপে। জীৱাজ্ঞ হরি কারি
নারায়ণ নারায়ণ নারায়ণ। প্ৰণাম দেৱৰেখী। মহারাজৰ জয় হোক। কওকচোন দেৱৰেখী, মহারাজ, অকস্মাতে মোৰ ওচৰলৈ অহাৰ কাৰণ কি? কাৰণ বিশেষ একোৱেই নাই, কিন্তু সেই তোমাৰ সমীপে আহোঁতে বাটতে দেখা পালো মহন্ত বসুদেৱে এটি সন্তান হাতত লৈ অতি নিৰ্বিকাৰ মনেৰে এই পথেৰে গৈ আছিল। ইয়াৰে ৰহস্য বা কি? সৰ্বজ্ঞানী আপুনি দেৱৰেখী। মহাৰাজ, তথাপিও সুধিছে যেতিয়া কওঁ শুনক। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান নাৰায়ণ লৈ আহিছিল বসুদেৱে মোৰ ওচৰলৈ। আৰু তুমি? কিন্তু তাৰ পৰা মই নেদেখি কোনো মৃত্যুৰ ভয় স্নেহতে ঘূৰালো পঠাই। নারায়ণ নারায়ণ, ভাবিছিলো মহারাজ বৰ চতুৰ, কিন্তু মহারাজ দেৱৰেখী, তুমি ভুল কৰিলা। দেৱৰেখী, তুমি যিদৰে চালা সেয়া আছিলেই এই মনুষ্যৰ গণনা, কিন্তু মহারাজ দেৱতাৰ গণনা, মহারাজ দেৱতাৰ গণনা কিন্তু অতিকৈ চতুৰ। দেৱৰেখী, মহারাজ, তোমাৰ বাবে এটি উদাহৰণ। মহারাজ, দেৱৰেখী, এইটো এটা অষ্টদল পদুমৰ কলি নহয় জানো? দেৱৰেখী, হয় দেৱৰেখী। তুমি ক'ব পাৰিবানে ইয়াৰ কোনটো পাহিনু প্ৰথম আৰু সেই কোনটো পাহিনু অষ্টম? প্ৰথম, প্ৰথম, দ্বিতীয়, তৃতীয়, 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 চতুৰ্থ, চতুৰ্থ, পঞ্চম, পঞ্চম, ষষ্ঠ, ষষ্ঠ, সপ্তম, সপ্তম, অষ্টম। দেৱৰেখী, অষ্টম। অষ্টম। মহাৰাজ, তুমি যিদৰে চালা সেয়া আছিল মনুষ্যৰ গণনা। দেৱৰেখী, এতিয়া শুনা দেৱতাৰ গণনা, অৰ্থাৎ ওলোটাকৈ এয়া অষ্টম, অষ্টম, এয়া সপ্তম, দেৱৰেখী, এয়া ষষ্ঠ, দেৱৰেখী, এয়া পঞ্চম, এয়া চতুৰ্থ, দেৱৰেখী, এয়া তৃতীয়, এয়া তৃতীয় আৰু এয়া প্ৰথম। অৰ্থাৎ মহাৰাজ, অৰ্থাৎ প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম। প্ৰথমে অষ্টম, অষ্টমে প্ৰথম, প্ৰথমে অষ্টম, অষ্টমে প্ৰথম, প্ৰথমে অষ্টম, অষ্টমে প্ৰথম। দেৱৰেখী, মহারাজ, ইয়াৰ উপায় কি দেৱৰেখী? উপায় 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 আছে আছে আছে, এটি উপায় আছে। কওক দেৱৰেখী, উপায় দিয়ক। তুমি বসুদেৱ প্ৰত্যেকটো সন্তানক নিজ হাতেৰে বধ কৰা। কি প্ৰথম কি অষ্টম, কি অষ্টম কি প্ৰথম, সন্তানৰ নামত এটি সন্তানকো জীৱিত নেৰিবা। আপুনি ঠিক কৈছে দেৱৰেখী। কালকেতু লৈ যোৱা বসুদেৱক দৈৱকী সতীতে হাতে গলে জিঞ্জিৰি লগাই বন্দী কৰি ৰখা অন্ধকাৰ পোতাশালত। ৰবা মহাৰাজ, দেৱৰেখী, কেৱল বসুদেৱৰ দৈৱকীয়ে তোমাৰ প্ৰধান শত্ৰু নহয়, দেৱৰেখী, তোমাৰ পিতৃ উগ্ৰসেনো তোমাৰ প্ৰধান শত্ৰু। উগ্ৰসেন, গতিকে তেওঁক অতি শীঘ্ৰে কাৰাদণ্ড দিয়াৰ ব্যৱস্থা কৰা। ঠিক দেৱৰেখী। কালকেতু মোৰ সেই বৃদ্ধ পিতা উগ্ৰসেনকো লৈ যোৱা বন্দী কৰি ৰখা অন্ধকাৰ পোতাশালত। বাৰু মহাৰাজ, মোৰ কৰ্ম সমৰ্পণ হ'ল যেতিয়া এবে মই বিদায়হে মাগো। আপুনি যাওক দেৱৰেখী, আপুনি যাওক।
ফুলত বন্দী হইলে কালিন্দ্ৰী ভোমোৰা জ্যোতি বন্দী হইলে সগা তুমি বন্দী হইলা গর্ব অহংকারে নবুঝি ঈশ্বর মায়া অনুবুঝি ঈশ্বর মায়া নুবুঝি মহারাজ রাখিবা মহারাজ প্রথমে অষ্টমে নারায়ণ নারায়ণ নারায়ণ। রাজনীতির পিতা পুত্র কোনো সম্বন্ধ নাই। মহারাজ মহারাজ অকুল কংস যে আদি মোৰ শাসনৰ বিদ্ৰোহী, মই কি কৰিব পাৰো অকুল? বৃদ্ধ পিতৃৰ এটোপাল চকুৰ পানীৰে নিষ্ঠুৰ পুত্ৰৰ শিলাময় বুকু গলাব পাৰিমনে? সকলো কথা ভালদৰে এবাৰ ভাবি চাওক মহাৰাজ। মহাৰাজ বুলি কৈ মোক আৰু লাজ নিদিবা অকুল। মই আজি পুত্ৰৰ হাতত বন্দী, সি মোৰ হাতৰ পৰা শাসনৰ পাক ধৰি কেতিয়াবাই কাঢ়ি লৈ গ'ল। মই যদি আজি মথুৰাৰ ৰজা হলোহেঁতেন, মথুৰাৰ প্ৰজাই অসুৰ ধন বোৱাব নালাগিলেহেঁতেন অকুল। সঁচাকৈ মথুৰা আজি অৰাজক। কংসৰ কঠোৰ শাসনত মথুৰা বাকী আজি জৰ্জৰিত। যাদৱসকলৰ নেতা বসুদেৱো বন্দী। প্ৰজাসকলৰ ন্যায্য অধিকাৰ ভৰিৰে মোহাৰি সুখামুৎকাৰী ৰাজ কৰ্মচাৰীসকলৰ স্বেচ্ছাচাৰিতাক সকলো প্ৰকাৰে প্ৰশ্ৰয় দি কংসই আজি গাৰ বলেৰে ৰাজ্য শাসন কৰিছে। ন্যায় বিধাৰ পথলৈ প্ৰজাসকলে ৰজাৰ আগত অভিযোগ কৰিলে, কিন্তু নিজে সৰ্বশান্ত সৰ্বহৰা হৈ চকু পানী টুকি উলটি আহিব লাগে। ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ? সকলো মথুৰাবাসীৰ প্ৰজাৰ হৈ কাৰ্যবাদ হৈ মিনতি কৰি কৈছো, কংসক এবাৰ শেষ অনুৰোধ কৰি যাওক। একো লাভ নাই অকুল, একো লাভ নাই। পিতৃৰ কথা যদি পুত্ৰই শুনিলেহেঁতেন, প্ৰজাৰ কথাত যদি ৰজাই কাম দিলেহেঁতেন, এই বৃদ্ধ উগ্ৰসেন মথুৰাৰ কাৰাগাৰত পচিব নালাগে। মহন্ত বসুদেৱ আৰু হত ভগিনী দৈৱকীৰ ছটা সন্তানে জন্মৰ লগে লগে যমৰ ঘৰলৈ আলহী হ'ব নালাগে। আজি মোৰ কথা মথুৰাৰ প্ৰজাই নুশুনে অকুল, নুশুনে। কালি মই সামাজিকত জানিব পাৰিলোঁ, ভগৱান নাৰায়ণ আমাৰ এই যদুবংশত জন্মগ্ৰহণ কৰিলে। আৰু লগে লগে মনত পৰিছে সেই দ্ৰব্যবাণীৰ কথা। দ্ৰব্যবাণী এই সঁচা হওক, মোৰ পুত্ৰৰ অকল্যাণত সহস্ৰ পুত্ৰৰ কল্যাণ হ'ব।
মই ঈশ্বৰৰ ওচৰত তাকেই কামনা কৰিছো। মথুৰাবাসী আজি দুৰ্ভাগ্য, বিনা কাৰণত আপোনাৰ নিচিনা পিতৃবৎসল মৰমীয়া নৃপতিৰ শাসনৰ পৰা বঞ্চিত হ'ব লগা হ'ল। ভগৱানে আপোনাক দীৰ্ঘজীৱ কৰক। পুনৰ আপোনাৰ শাসনত থাকিব পাৰিলে প্ৰজাসকলে ৰাম ৰাজ্য পাবলৈকো আশা নকৰে। মই জীয়াই থাকিবলৈ ইচ্ছা নকৰো। মৃত্যুৱে আজি মোৰ বাবে অমৃত। প্ৰজাৰ পালক মই, ইও অতি। তথাপিতো প্ৰজাৰ ওপৰত কৰা অত্যাচাৰ মই চাই থাকিব নোৱাৰো। প্ৰজাৰ ওপৰত কৰা অত্যাচাৰ বৰ অসহ্য। হাওক কংস মোৰ পুত্ৰ, হাওক সি মোৰ পুত্ৰ। মোৰ বয়সৰ উৎপীড়ন নোহোৱা হলে, দেহত ডেকা কালৰ শক্তি সামৰ্থ্য থকা হলে সেই অত্যাচাৰৰ বিৰুদ্ধে, কংসৰ বিৰুদ্ধে এবাৰ মই বিদ্ৰোহী হৈ পৰিলোহেঁতেন। সেয়া আজি মোৰ সৌভাগ্যৰ পৰা বঞ্চিত। মই আজি এটা শিশুৰ দৰে আনৰ সহায় লৈ জীয়াই আছো। নাৰীৰ দৰে আনৰ বোজা হৈ ঘৃণনীয় জীৱন যাপন কৰিছো। অকুল নিয়তি মহাৰাজ, এই সকলোবোৰ নিয়তিৰেই লীলা। পিতক কি কুমন্ত্ৰণা দিবলৈ আহিলা অকুৰ? তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ নকৰা কিয়, ইমানে কংসৰ সৌভাগ্যত পদুম ফুল ফুলিছে। আজি কংসৰ ভয়ত বিধাতায়ো আজি বিধি লিপি সাৱধানে লিখিবলৈ বাধ্য হৈছে। পিতা, মই মতালিৰ কথা শুনিব নিবিচাৰো। মোক অলপ নিৰলে থাকিবলৈ দে কংস। তোমাৰ ইচ্ছামতে কাম নহয় পিতা, মোৰ ইচ্ছামতে কাম হব। তুমি শুনিবলৈ বেয়া পালো, মই যে তোমাক শুনাবই লাগিব। যিদৰে দৈৱকীৰ গৰ্ভজাত 6টা সন্তানক হত্যা কৰিলো, ঠিক সেইদৰে যিদিনাই দৈৱকীৰ গৰ্ভজাত 8ম সন্তানক হত্যা কৰিব পাৰিম, সেইদিনাই মোৰ আনন্দৰ পূৰ্ণাহুতি হ'ব। পিতা, বসুদেৱ দৈৱকীৰ দোষ কি? কিয় তেওঁলোক বন্ধিত্ব জীৱন যাপন কৰিব লগা হৈছে? বন্দী? কেৱল বন্দীয়ে নহয় পিতা, প্ৰহৰীৰ সতৰ্ক দৃষ্টিত তয়ো আজি শৃংখলাবদ্ধ। কোনো চিন্তা নকৰিবা পিতা, কংসৰ প্ৰাণবৈৰী আগমনৰ উপলক্ষে শত সহস্ৰৰক্ষী, আনকি স্বয়ং ভোজৰাজ কংসয়ো বিনিদ্ৰ ৰজনী যাপন কৰিছে পিতা।
সেই শুভ দিন নিচেই সমাজত। মই এতিয়া আহিলো পিতা। অকুল মহারাজ, মথুরাৰ ভৱিষ্যত আন্ধাৰ নে পোহৰ? কঠিন প্ৰশ্ন মহাৰাজ। আশা কৰোঁ পোহৰেই হ'ব। যদুবংশৰ পূৰ্বপুৰুষসকল আপোনালোকে স্বৰ্গত থাকি কিমান অভিশাপ দিব নালাগিছিল। বলা বলা গুৰ, মই স্থিৰেৰে থাকিব নোৱাৰা হৈছো। মোক শয়ন শয্যালৈ লৈ বলা। বলা গুৰ, মোক শয়ন শয্যালৈ লৈ বলা। Candidor,
আপোনা আপুনি শিকলি দুৱাৰৰ পৰিলে খুলকি দৃঢ় বন্ধনৰ পৰা এই নিষ্ঠুৰ ৰজাৰ কোনে আহি অকস্মাতে কৰি দিলে মুক্তিৰ বিধান। অলৌকিক সকলো ঘটনা একোকে নোৱাৰি বুজিব। বাহিৰত দবা পিতা শিল বৰষুণ, সৃষ্টি যেন ধ্বংস হব এটি প্ৰলকতে। প্ৰকৃতিৰ কি ভীষণ দুৰ্যোগ। ভিতৰত মই আৰু দৈব কি মাথো আছো যেন দুটি প্ৰাণী সৃষ্টি কেৱল অন্ধকারে কারাগার, গভীর রজনী কলৈ যাও, কি করু, কলৈ যাও। হে দয়া বই, হে দয়া বই, দয়া বই। কোট পুত্র রত্ন আমার কোট দৈবকী, কোট কোট দৈবকী, দৈবকী। হে দয়া দেউ যেন কাহিনী না আমার বুকুরে পড়া। নাথ, দক্ষিণীর কোলা পোড়া করে হইয়া জিলিকিল পুণ্যর কোলা। কি পুণ্য, কি ভাগ্য দৈবকী, এই যে আমার কত সহস্র সাধনার ফল। তুমি স্বরূপে দৈব গীত ভয়ায় অবতার শঙ্খ চক্র গদা পদ্ম করত তোমাৰ ও হৰি তুমি জগত
পিত বস্ত্ৰে শোভে আতি শ্যাম কৰে কমললোচন চাৰু অৰুণয়ধৰ ও হরি কমললোচন চাৰু অৰুণয়ধৰ তুমি জগতৰে প্ৰাণ তুমি জগতৰে প্ৰাণ তুমি জগতৰে প্ৰাণ হে চির সুন্দর, হে চির বাঞ্ছিত, জগতৰ সকলো জ্যোতি, যত মানে সৌন্দৰ্য সৃষ্টি, সকলোৰে সমাবেশ ঘটাই ভুৱন মোহন ৰূপ দেখুৱাই তোমাৰ বহুদেৱ দৈৱকীৰে সহস্ৰ জনম মুহূৰ্ততে তুমি কৰিলা সাধ্য। প্ৰভু, তুমি হেন বিশ্ব জনকৰ হবলৈ উপযুক্ত জনক জননী কিবা শক্তি কিবা সামৰ্থ্য আছে আমার ক্ষুদ্র, আমি অতিকে ক্ষুদ্র। সেই কল্যাণময়ী নিজ গুণে তুষ্ট হৈ বৰশী কৰোণা ধাৰা ধাৰাসাৰে মেলি দিলা সৌভাগ্যৰ দুৱাৰ আমাৰ। পুত্ৰৰূপে তুমি মোক ধৰিলা সাৱটি, মাতৃৰূপে মই ললো তোমাক বুকুত সুমুৱাই। সামৰা সামৰা তজু চকু চাট মাৰি ধৰা জ্যোতি জগতৰ। পুত্ৰৰূপে নয়নৰ মণি ৰূপে হাহা হাহা মোৰ কোলালৈ পুনুমাৰ স্থিতি লোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা বাঞ্ছা কল্পতৰু মোৰো সেই একেই অভিলাষ। ভাগ্যবতী ভাগ্যবতী তুমি যে দৈৱকী, মকুটিয়া মকুটিয়া সৌভাগ্যৰ ভাগ প্ৰাণ ভৰে লবলৈ পুত্ৰ কেৱল দিয়া দৈৱকী। দৈৱকী চকুলো গীতা দেখো, কিয় কিয় দেখো আনন্দত বিষাদৰ ৰেখা। গোচোৱা মুখৰ পৰা ৰিহা ৰাচো। কান্দা কান্দা নন, তুমিও কান্দা। দৈৱকী কান্দি কান্দি সকলোৰে মজিয়া ভৰোৱা। ভাবা ভাবা সেই ৰাক্ষসী মুহূৰ্ত, আৰু কিছু সময়ৰ পাছতে হ'ব আহি উপস্থিত ভাতৃ মোৰ মহাকাল সাক্ষাৎ সময়। কিয় কিয় বাছা জন্ম হলি এখন্তেকৰ হেতু, কিবা হেতু জন্ম ললি সেই দৈৱকীৰ কোলাত। আমাৰ পাপৰ ফল পূৰ্বজনমৰ দেৱতাৰ খাও লাগি পুৰি গ'ল আমাৰ সোণৰ সংসাৰ। কিয় নাহিলি বাছা দীৰ্ঘজীৱী হৈ।
জানো মোৰ ভাই আছে শত্ৰু মোৰ ৰাতি দিনে মেলে চৰ পলোৱাই থম কোন দিশে মোৰ বাচা পলোৱাই থম কোন দিশে তোক উপায় কি দৈব কি কিহে ধরে রক্ষা করু মই না বংশরে প্রতি ভয় নাই বহুদেৱ জন্মিছে মৃত্যুঞ্জয় অমল সন্তান বুকত সোমাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে গকুলৰ নন্দৰ ঘৰে উপজিছে যোগমায়া যশোদাৰ যশোদাৰ মেলা আছে সকলো দুৱাৰ শীঘ্ৰে যোৱা পলম নকৰিবা সুবৰ্ণ সুযোগ মিলিছে ভাগ্য যোৱা শীঘ্ৰে যোৱা 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 বসুদেৱ যোৱা শীঘ্ৰে যোৱা পলম নকৰিবা যোৱা যোৱা বসুদেৱ যোৱা অনুমানে দৈব্যবাদী শুনিলা দৈব কি দুষ্ট আছে সৌ বিধাতা পুৰুষ কি কৰিব পাৰে সেই কংস দুৰাচাৰে দিয়া দৈবকী পুত্ৰক তোমাৰ দেৱতাৰ নিৰ্দেশ মতে মুহূৰ্ততে খুঁজলো মই গকুলৰে দিশে দিয়া দৈবকী পলম নকৰিবা দৈবকী এই যে দেৱতাৰ নিৰ্দেশ দৈবকী 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 পলম নকৰিবা দৈবকী দৈবকী ভৈৰা শিশুৰূপে তৈতে প্ৰভু নাৰায়ণ কোৰে লয়া বসুদেৱ লৰিণাতে খন ও হৰিয়ে করি
মেঘে ওপৰত গৰজে সদায় ধৰিলা ছত্ৰ আখি সৰ্বৰাজে ও হরিয় সদায় ধৰিলা ছত্ৰ আখি সৰ্বৰাজে তুমি জগতৰে প্ৰাণৈতে উপজিলা যুগ মায়া চেতনা নিদ্ৰা কৈলানন্দ জয়া ও হরিয় উঠিয়ছে নিদ্ৰা কৈলা যুগ জয়া তুমি জগতৰে প্ৰাণ তুমি জগতৰে প্ৰাণ তুমি জগতৰে প্ৰাণ
বুৰণ গজন আৰু ভৱন যদিও বা জগতৰ জীৱ যত মানে সকলোৱে আজি নিদ্ৰাৰ কোলাত কৰিছে শয়ন কিন্তু দুৰ্ভগীয়া কংস নাই নাই তোৰ ভাগ্যত সেই সুখ ভোগ দুগ্ধ ফেনানি সম শান্তিৰে কোমল শয্যাত সিও দেখো অশান্তিৰ কণ্টকে আজি কণ্টকিত লওঁ বুলি নিদ্ৰাত শয়ন দুই চক্ষু মুদিলে চকুৰ আগত দেখা পাওঁ মই অগলন জ্বলন্ত কীৰ্তন্ত হাতী মূৰৰ ওপৰত ওলমি থকা মুক্তা তৰোৱাল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান সংঘাৰ মূৰ্তি এৰি প্ৰকৃতিয়ে পুনু শান্ত মূৰ্তি কৰিছে ধাৰণ সংঘাৰ মূৰ্তি এৰি প্ৰকৃতিয়ে পুনু শান্ত মূৰ্তি কৰিছে ধাৰণ যাওঁ নেকি বাৰু কাৰাগাৰলৈ এবাৰ চাবলৈ প্ৰাণ পৰিকে মহাৰাজ মহাৰাজ কোন শ্ৰীচৰণ দাস কালকেতো মহাৰাজ দাদাই তই
তই দেৱতা তই দেৱতা তই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান তই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান আজি মোক চিনিব পৰা নাই মহাৰাজে। পাৰিছো কালকেতু কালকেতু মহাৰাজ। আজি অষ্টমী তিথি হয় মহাৰাজ, অষ্টমী তিথি। আজি তেন্তে সংসাৰ কালবৰী জন্মিছে ধৰাত জন্মিলেও হয় কি মহাৰাজ? দৈত্যবাণী দেৱঋষি নাৰদৰ অৰ্জননী মনত আছে কালকেতু। আছে মহাৰাজ। এই ধ্বংসকাৰী ধ্বংসময় মোৰ দ্বাৰাই হব সেই দৈত্যবাণী নিষ্ফল। এতিয়া উচিত নাই মহাৰাজ, সি মৰিছে। কংসৰ কালবৰী ইমান সহজে মৃত্যু হব নোৱাৰে। দেৱতাবিলাক মহাৰাজৰ হিতাকাংক্ষী নহয়, কেৱল মহাৰাজক প্ৰতাৰিত কৰিবলৈ যত্ন কৰে। আৰু কালকেতুক কিন্তু এই কালকেতুক প্ৰতাৰিত কৰিব পৰা নাই মহাৰাজ। এই নিমিত্তে গকুল আৰু মথুৰাত যিমান শিশুৱে জন্ম গ্ৰহণ কৰিছে সকলোকে আমি হত্যা কৰিছো। সুন্দৰ সুন্দৰ কালকেতু কাৰাগাৰত তালৈকে গৈছিলো মহাৰাজ। কিন্তু কি শীঘ্ৰ প্ৰকাশ কৰা। কাৰাগাৰলৈ গৈছিলো উত্তপ্তলৈ। এই আশা বুকুত বান্ধি যদি কোনোবা শিশুৱে জন্ম গ্ৰহণ কৰিছে তেন্তে মাতৃৰ কুলৰ পতা টানি আজুৰে শিলতে এচাৰি এচাৰি হত্যা কৰিলা। নাই কৰা মহাৰাজ। সন্তানেও পোৱা নাই। অসম্ভৱ অসম্ভৱ। সি যে মাতৃৰ গৰ্ভৰ অন্তৰালত বহি মোলৈকে চাই কিল কিলকৈ হাঁহিব লাগিছে। তাৰ গৰ্ভ ফালি আজুৰি হত্যা কৰা। মহাৰাজ, সি যে পুত্ৰ নহয় কন্যাহে মহাৰাজ। কি কথা কালকেতু? দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কন্যা সন্তান। মহাৰাজ, কন্যা সন্তান। অসম্ভৱ অসম্ভৱ। ই দেৱতাৰ ছলনা, ই দেৱতাৰ প্ৰতাৰণা। বলা বলা কালকেতু, মই নিজে গৈ চাই আহো কাৰাগাৰত প্ৰাণবৈৰিক মোৰ। বলা কালকেতু। আহক আহক মহাৰাজ, আহক। মই মিছা কোৱা নাই। চাওক মহাৰাজ, সৌজনী দীপলীপ কন্যাহে মহাৰাজ। চাওক। কন্যাই হওক বা পুত্ৰই হওক, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। দৈৱকী কাল শিশুৰ তেজেৰে বহুদিনীয়া পিয়াহ পলোৱাও। এটা এটাকৈ ছটাকৈ শিশুক তুমি ডিঙি চেপি হত্যা কৰিলা। বাধা মই দিয়া নাছিলো তোমাক। কিন্তু এই যে কন্যা সন্তান, তাইৰ পৰা তোমাৰ কিহৰ ভয় দাদা? দাদা,
মাছল পাতি ভিক্ষা মাগিছো দিয়া প্ৰাণ দান দাইক দাদা দিয়া প্ৰাণ দান সুন্দৰ অভিনয় তিৰোতাৰ চকুৰ পানীৰে কংসৰ কৰ্তব্যক কি বিমুখ কৰিবা ল'ৰাই হওক বা ছোৱালীয়ে হওক সকলোবোৰ হওক দে দৈৱকী মূৰৰ ওপৰত হাপ মেলি এই কংসই ৰং চাব নোখোজে নাই নাই দাদা নিদিও নিদিয় তই তেন্তে কংসক আজিও চিনি নাপালি দে দৈৱকী সন্তান দে সন্তান দে দৈৱকী সন্তান দে দৈৱকী দে দৈৱকী সন্তান দে সন্তান দে সন্তান দে দৈৱকী দে দৈৱকী সন্তান দে সন্তান দে দৈৱকী দৈৱকী সন্তান দাদা দৈৱকী Allo Boiri. Uncle! Allo Boiri. Yak. ইহল মুখদে তুমি দেখোন পস্তৰ মূৰ্তিৰ দৰে চাই থাকিলা চাই ৰোৱা বসুদেৱ সন্তেক হাও বধ্যভূমিলৈ চাই ৰোৱা কিদৰে তোমাৰ এই কন্যা সন্তানটিক মই ইহলীলা সমাপন কৰি দিওঁ সাম কংস এই দুই চক্ষুৰে নিবিষ নবৰাকৈ যখন নতুন পৃথিৱীৰ ধ্বংস লীলা চাইছে এই দুই চক্ষুৰে নিবিষ নবৰাকৈ ছটি অজান শিশুৰ মৃত্যু চাইছে ঠিক সেই একেদৰে আজিও চাওঁ বসুদেৱ প্ৰস্তুত কংস বসুদেৱ প্ৰস্তুত স্বৰ্গৰ দেৱতা পৃথিৱীৰ মনুষ্য চাওঁ বাৰু আজি এই কন্যা সন্তানটিক কংসৰ হাতৰ পৰা কোনে ৰক্ষা কৰে কংসৰ দেৱী মই যোগমায়া নিচিনিলি তই সংহাৰ কৰিবি মোক কিবা সাধ্য তোৰ মিছা চেষ্টা বৃথা হ'ল সকলো যতন য'তে ত'তে মাজ নিশা কালি উপজিছে নিৰাপদে প্ৰাণ সন্তাটোৰ মৃত্যু তোৰ বাৰিষাৰ বেগতি নদী কিদৰে ৰুধিবি মূৰ্খ তই বালিৰ ভেটাৰে মৃত্যু তোৰ বাৰিষাৰ বেগতি নদী কিদৰে ৰুধিবি মূৰ্খ তই বালিৰ ভেটাৰে কিদৰে ৰুধিবি মূৰ্খ তই বালিৰ ভেটাৰে
দেবতাৰ তীব্ৰ গুঞ্জলাই শক্তিশাল হবে পিন্ধে মোৰ শৰীৰ পুৰিগাল মোৰ সমগ্ৰ শৰীৰ কালকেতু বহুত আচ্ছয় কালকেতু